ধুবুৰীত পুনৰ আৰক্ষীৰ নাক কাণ কাটিলে কনিষ্টবল আদিল খণ্ডকাৰে এবাৰ আৰক্ষীত কৰিলে আৰক্ষী দিন দুপৰতেই আৰক্ষীৰ ৰূপত গুণ্ডাগিৰি কনিষ্টবল আদিল খণ্ডকাৰ দিন দুপৰতেই ধুবুৰী মেডিকেল কলেজৰ কৰ্তব্যৰত নিৰাপত্তাৰক্ষী নাইম আহমেদক আক্ৰমণ কৰি আহত কৰা কেন্দ্ৰ কৰি ধুবুৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি মেডিকেল কলেজৰ ভিতৰত এখন অনুমতি পত্ৰ দি দুজন সোমাব বিচাৰিছিল তাকে বাধা দিয়া কেন্দ্ৰ কৰি নিৰাপত্তাৰক্ষীজনক আক্ৰমণ কৰাৰ অভিযোগ মেডিকেল কলেজৰ বাহিৰ চৌহদত নিৰাপত্তাৰক্ষীসকলে উচিত শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ইতিমধ্যে ঘটনাস্থলীত কলেজ নগৰ আৰক্ষী উপস্থিত হৈ কনিষ্টবল আদিল হুছেইনক আটক কৰি থানালৈ লৈ যায় সমগ্ৰ ঘটনা সন্দৰ্ভত মেডিকেল কলেজ কৰ্তৃপক্ষই কনিষ্টবলজনৰ বিৰুদ্ধে জেহাৰ দাখিল কৰিব বুলি জানিবলৈ দিছে আমাৰ সিকিউৰিটি যাতে ডিপ্লয় আছিল MMW তাৰ লগত মিছবিহেভ কৰিছে তাৰমানে তাক এটা মাৰিছে হাত ধৰিছে তাৰ ওপৰত সেইকাৰণে উচিত বিচাৰ লাগে এইটো পুলিচৰ মানুহ হৈ যেনেকুৱা কাম কৰে এটা বেলধাৰী মানুহ হয় তেনেহ'লে তো আমি আৰু কি কৰিম সিহঁতে আম পাব্লিকটো নহয় সিহঁতে আইনৰ মানুহ সিহঁতে জানে কেনে ব্যৱহাৰ কৰিব লাগে ঠিক ব্যৱহাৰ কৰা নাই এতিয়ালৈকে দিম বুলি ভাবি আছোঁ নেইম আহমেদ তাৰমানে মই ফিমেলত ডিউটি কৰি আছোঁ সি মেলত ডিউটি কৰি আছিলে মেল মেডিচিনত মই মানে তেতিয়া বহি আছিলোঁ বহি থকা সময়তে এজন মানে চিল্লাৰ শব্দ পালোঁ শব্দ পোৱাৰ পিছত মই তাতে গ'লোঁ যাইখিনি দেখোঁ তাৰ নাকৰ পৰা তেজ ওলাই আছে মানে সেই পুলিচজনে তাক মাৰিছে চিভিল ড্ৰেছত আছিল সি আমাৰ চিকিউৰিটি গাৰ্ড এটা আছিল সি তাক মানে বাধা দিয়াতে নাইম আহমেদ আছিল আৰক্ষীৰ নামটো আছিলে আদিল খণ্ডকাৰ মাৰিছে বৰ্তমানে পুলিচ লৈ গ'ল তাক আৰক্ষীজনৰ ডিউটি একচুৱেলি ইয়াতে কৰে মেডিকেলতো ডিউটি কৰে এতিয়া ডিউটি নাছিল নথকা অৱস্থাতে আছিল চিভিলতো আছিল মানে সি মানে যে গেট এটা কৰি থাকে ন অৰ্ডত সেই গেটত মানে তাৰ গুণী সৰু ৱাইফ আছিল নেকি সেইটো মানে তাক গুচাই দিছে ভিতৰত সোমাইব সি মানে পেচেণ্টক চাব আহিছে আমাৰ চিকিউৰিটিয়ে বাধা দিয়াত কৈছে যে তই সোমাচোন মই চাম তাক কি কৰে মই চাম এনেকৈ কৈছে তাৰপিছত তাক জোৰকৈ সোমাব দিছে তেতিয়া চিকিউৰিটি বাধা দিয়াত তাক মাৰিছে ব্যুৰ ৰিপৰ্ট এণ্টনি ভৰছা।